হেল্ল' বন্ধুসকল, বাৰিষাৰ বতৰ, বৰষুণৰ বতৰ। এই বাৰিষাৰ বতৰত সকলো চাগে নিশ্চয় ঘৰত সোমাই আছে আৰু কামত থকা ভোৰটো কামত যাবই লাগিব। কিন্তু এই বাৰিষাৰ বতৰত আপোনালোকলৈ লৈ আহিছোঁ এটা গৰম খবৰ। হয়, বিশেষ গৰম খবৰ। এই বিশেষ গৰম খবৰটো দিয়াৰ আগত অলপ তিতি লওঁ নে কি কয়? নাই, বেমাৰ হ'লে ডক্টৰৰ ওচৰত এনেই পইচাকেইটা যাব। আহক গৰম খবৰটো দি লওঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ প্ৰথমতে মোৰ ইউটিউবৰ প্ৰতিজন সদস্য, প্ৰতিজন দৰ্শকক মোৰ অন্তৰৰ নিভূত কোণৰ পৰা বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ মোৰ চেনেলটো ইতিমধ্যে 15,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে। বহুতৰ কাৰণে 15,000 ছাবস্ক্ৰাইবাৰ একোৱেই নহয়, কিন্তু মোৰ কাৰণে বহুত মানে। আৰু এই 15,000 ছাবস্ক্ৰাইবাৰ মানে এই 15,000 যি পৰিয়াল, এই পৰিয়ালটো মোৰ বাবে এটা বিশাল পৰিয়াল আৰু বহুত মৰমৰ পৰিয়াল। প্ৰতিজনকে মোৰ ফালৰ পৰা অন্তৰৰ নিভূত কোণৰ পৰা পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ আপোনালোকৰ যি সহযোগ আৰু আপোনালোকৰ যি মৰম, এই মৰম সহযোগ অনাগত দিনবোৰতো এনেদৰে থাকক। এতিয়া আহক ভিডিঅ'টোৰ মাজলৈ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কৈ লওঁ, আজি ভিডিঅ'টোত দুটা বিষয় লৈ আহিছোঁ একেলগতে। এটা হৈছে আত্মনিৰ্ভৰ অসম অভিযানৰ এটা আকৌ পুনৰ ডাঙৰ আপডেট, আৰু লগতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা যি যোজনা, আপোনালোকে গম পায় যি চেল্ফ হেল্প গ্ৰুপ আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলক যি 10,000কৈ টকা দিব, সেই আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ ৱেবছাইট সম্পৰ্কত। এতিয়া আহক প্ৰথমে আমি আৰম্ভ কৰোঁ আত্মনিৰ্ভৰ অসম অভিযানৰ যিটো বিগ আপডেট। মই ইয়াৰ আগৰ ভিডিঅ'টোত মই লৈ আহিছিলোঁ আত্মনিৰ্ভৰ অসমৰ এটা ডাঙৰ আপডেট লৈ পেলাই। এতিয়া আহিছোঁ এটা বিস্তৃত আপডেট লৈ পেলাই যে আপোনালোকৰ যি আত্মনিৰ্ভৰ অসমত যিখিনি আমাৰ নিবনুৱা যুৱক যুৱতীয়ে এপ্লাই কৰিছিলে, তেওঁলোকৰ লিষ্টখন কেতিয়া ওলাব, তেওঁলোকৰ ট্ৰেইনিং কেতিয়াৰ পৰা আৰম্ভ হ'ব, কেনেদৰে চাব পাৰিব, তেওঁলোকক চিলেকশ্যন কেনেকৈ কৰা হ'ল, গোটেই ডিটেইলছ। তাৰ আগতে আপোনালোকে স্ক্ৰীণত চাই লওক মুখ্যমন্ত্ৰী মহোদয়ৰ অফিচৰ ফালৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তি বা প্ৰেছ বাৰ্তা। ইয়াত আপোনালোকে দেখিছে যে কিমান সংখ্যকে এপ্লাই কৰিলে। 1,04,092 জনৰ ভিতৰত আমাৰ ইণ্টাৰভিউলৈ মতা হৈছে 91,727 জনক। 1,04,092 জনৰ ভিতৰত মতা হ'ল ইণ্টাৰভিউলৈ 91,727 জনক, আৰু তাৰ মাজৰ পৰা বিভিন্ন যিবোৰ খণ্ড তাত বাছনি কৰি দিয়া হৈছে এপ্ৰক্সিমেট 60,000 জনক। আৰু এই 60,000 জনৰ ভিতৰৰে প্ৰথম কোটাত নৱেম্বৰ মাহত দিয়া হ'ব 30,000 জনক প্ৰথমটো কিস্তি। আৰু সেই যিখন লিষ্ট, সেই লিষ্টখন কেতিয়া ওলাব পুনৰবাৰ চাই লওক স্ক্ৰীণত। 30 জুনত যি আমাৰ ইণ্টাৰভিউ প্ৰক্ৰিয়া সেয়া শেষ হ'ব, আৰু লিষ্ট ওলাব 31 জুলাইত। আৰু সেই যিখিনি চিলেকশ্যন হ'ব, তেওঁলোকৰ ট্ৰেইনিঙৰ যি প্ৰক্ৰিয়া সেয়া আৰম্ভ হ'ব 20 আগষ্টৰ পৰা। 20 আগষ্টৰ পৰা এই ট্ৰেইনিঙৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈ অহা 31 অক্টোবৰত সেই ট্ৰেইনিং শেষ হ'বগৈ। আৰু 31 অক্টোবৰত সেই ট্ৰেইনিং শেষ হোৱাৰ পাছত যিখিনি পইচা, মানে প্ৰথমটো যি 1 লাখ টকাৰ কিস্তি দিয়া হ'ব নৱেম্বৰ মাহত, মানে আত্মনিৰ্ভৰ অসমৰ যিখিনি ছাকচেছফুল ট্ৰেইন হোৱা ট্ৰেইনীসকলে নৱেম্বৰ মাহত সেই পইচাখিনি লাভ কৰিব। এতিয়া এই ট্ৰেইনিং ক'ত হ'ব? অসমত হ'ব নে অসমৰ বাহিৰত নিব? এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নই ইতিমধ্যে দোলা দি আছে। এই সম্পৰ্কত বিশেষ নিৰ্দেশনা অহা নাই। অনাগত দিনত যেতিয়া নিৰ্দেশনা আহিব এনেদৰে মই আপোনালোকলৈ ভিডিঅ' লৈ আহিম, আপোনালোকে চিন্তা নকৰিব। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব, যাতে আপডেটসমূহ আহিলে আপোনালোকে লগালগ লাভ কৰে। এইবাৰ আহক যিসকল আত্মসহায়ক গোটৰ মহিলাই 10,000 টকাৰ বাবে ফৰ্ম পূৰাইছিলে, সেইসকলৰ বাবে ভাল খবৰটো লৈ আহিছোঁ। সেইসকলৰ বাবে আটাইতকৈ ডাঙৰ আৰু ভাল খবৰটো এইটোৱেই যে তেওঁলোকে যিবোৰ ফৰ্ম ছাবমিট কৰিছিলে অলৰেডি এটা পৰ্টেলত আপলোড কৰা হৈছিল বুলি মই আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ। সেইটো পৰ্টেলটোৰ নাম হৈছে mua.in। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ আৰু স্ক্ৰীণতো দেখিছে এই লিংকটো। এই লিংকটোত আপোনালোকে ক্লিক কৰি বা mmua.in যদি আপুনি গুগলত মাৰি দিয়ে, সেই ৱেবছাইটটো আহি যাব। আৰু সেই ৱেবছাইটটোত আপোনালোকে গৈ চাব পাৰিব আপোনালোকৰ সম্পূৰ্ণ ডাটাখিনি এনেদৰে। দেখিছেনে? এইটো মই ভিডিঅ'টোত অলপ চুটিকৈ দেখাই দিছোঁ। ইয়াৰ পাছৰ যিটো ভিডিঅ' হ'ব সেই ভিডিঅ'টোত থাকিব যে আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়া যে মই দেখালোঁ এইখিনি তথ্য কেনেকৈ চাব, লগতে অকল তথ্যখিনি চোৱাই নহয়,
বহুতৰে নাম কটা গৈছে এতিয়া সেই নামখিনি কাৰ কটা গৈছে লগতে কোনখিনিয়ে পাব আৰু লগতে আৰু ডাঙৰ কথাটো হ'ল কি কাৰ মেছেজ নহাকেও পাব বা মেছেজ কিয় অহা নাই সম্পূৰ্ণ ডিটেইলছ লৈ পেলাই মই নেক্সট ভিডিঅ'টো লৈ আহিম তেতিয়ালৈকে আপোনালোক ৰৈ থাকক আৰু যদি নতুন তেতিয়াহ'লে বেল আইকনটো টিপি থব নেক্সট ভিডিঅ'টো আপোনালোকে চাবৰ বাবে আৰু তেতিয়ালৈকে আহোঁ গুড বাই সি ইউ